HIJK aluminum P QRST UVWXYZ তাৰমানে কি তাৰ মানে ক'ব নোৱাৰে যে মাথাটো দি মানে এক্টিং কৰিছে তাই ABCD খান তাৰমানে এনেকুৱা বাচ্চাবিলাকৰ যে আমি বোলে বাইদেউ গান গাই আছে আমি সিহঁতক যদি গান নাগাওঁ এইখিনি বস্তু নপঢ়ে ABCDখনো হৈ গ'ল আৰু ভাষাটো হ'ল আৰু সিহঁতে মনত ফূৰ্তিও পালে এই হৈছে অংগনবাড়ী শিক্ষা আৰু যেতিয়া আমি 6 বছৰত শিক্ষা দিব স্কুলত নিব তেতিয়া এতিয়া আকাশক বাইদেউ গমেই পাইছে আকাশ কিমান দুষ্ট আছিল টানি বহাই দিব লগা চলি তাতেতো মাষ্টৰে সেনেকুৱা নকৰে আমি অংগনবাড়ীৰ কাৰণে মৰম মাতৃৰ নিচিনাকৈ আনিছোঁ মাকৰ ঠাইত মই মাকৰ নিচিনা তাক বহাই লৈছোঁ মাকে কি ভাল পাইছে বেয়া পাইছে মই চোৱা নাই জোৰ জবৰদস্তি কৰিব তাক মৰমটো দিব পাৰিব লাগিব কিন্তু স্কুলত যেতিয়া দিব সি কোবাবহে কোবালে সি ক'ব মা কালি মই স্কুলত নাযাওঁ গতিকে এনেকৈ আমাৰ ড্ৰপ আউট হৈ যায় স্কুলবিলাক আঁতৰি থাকে শিশুবিলাক যদি অংগনবাড়ীত নানে আমাৰ যদি 6 বছৰৰ তলৰখিনিত যদি অংগনবাড়ীত দিয়াই নাযায় তেতিয়া ডাইৰেক্ট স্কুল হৈ যায় আৰু ডাইৰেক্ট স্কুলত ভয় চয় থাকে সিহঁতৰ আৰু ফূৰ্তি ফাৰ্তা নাথাকে ভয়টো যেতিয়া সোমাই যাব কোনো বাচ্চাই তেতিয়া ভালমতে পঢ়িব নোৱাৰে গতিকে এইটোৱে গুৰুত্ব এতিয়া আমি যদি ধমক দিছোঁ মাকে যেনেকৈ ধমক দিয়ে আমি সিহঁতক সেনেকৈ ধমক দিলেও আমাৰ মৰমটো তাতে থাকি যায় কিন্তু স্কুল বুলি ক'লে সেইটো বস্তু নাপায় এতিয়া তাই যে ভাষা নাই 3 বছৰত তলত পিংকি হয়নে তাৰ ভাষাটো আনে কাৰণে তাই মাথা দি দেখাই দি আছে বেছি মই মাতি আছোঁ তাই ভাল পাইছে তাৰমানে মই বুজি পাইছোঁ তাই আৱেগিক হৈছে ভাল পাইছে আৰু তাই মোৰ লগত পঢ়িব এনেকৈ পঢ়িব সেইটো বস্তু তাৰমানে ভাষাটোও তলব লাগিব আমি যে এনে তুমি পঢ়াচোন A B এনেকৈ কৈ থাকিলেতো নহ'ব তাই ভাষাটো অলপ আমাৰ গানৰ দ্বাৰাই পিংকি পিংকি কৰিবা কৰাচোন ABCD EFG জনি জনি ক'বা পিংকি জনি জনি S পাপা কোনে পাবা কোনে কৰিবা জনি জনি S পাপা কোনে ক'বা ইটিং চুগাৰ ন' পাপা টেলিং লাইজ ন' পাপা অপেন ইউৰ মাউথ হা 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 কোৱাচোন কোনে কৰিবা জনি জনি কোনে পাৰিবা কোৱাচোন কি হয় দিয়া পিংকি দিয়া তাক দিয়া দি দিয়া নিভাগ দিয়া দিয়া একো নহয় তোমাকো দিব নহয় দি দিয়া জনি জনি কোৱা জনি জনি এছ পাপা ইটিং চুগাৰ ন' পাপা টেলিং লাইজ ন' পাপা এবাৰ দিয়াচোন পিংকি এবাৰ দিয়া মা অহা নাই নহয় তাই এবাৰ দিয়া পিংকি দিয়াচোন এবাৰ দিয়া তাক দিয়া গুড ভাল ছোৱালী দেই পিংকি দিছে চা দুয়ো লগ হৈ খেলিবা হা এনেকৈ আমাৰ শিশুবিলাকৰ মাজত আমাৰ অংগনবাড়ীত মিলা প্ৰীতি গঢ়ি তোলা হয় কাৰণ শিশুবিলাকে সদায় বস্তুবিলাক দেখিলে নিজৰ বুলি ভাবি লয় আৰু যেতিয়া সেই বস্তুটো হৈ যায় সিহঁতৰ বয়সলৈকে বা স্কুলত নাহে তেতিয়া সেই ভাৱটোৱে আমাৰ সমাজত বহুত বেয়া প্ৰভাৱ পৰা শিশুবিলাকৰ সেই থাকি যোৱা ভাৱটোৱে যেতিয়া আমাৰ অংগনবাড়ীত অনা হয় তেতিয়া মিলা প্ৰীতিবিলাকৰ সিহঁতে আমাৰ পৰা সহজে শিকি যায় গতিকে এনেকৈ আমাৰ অংগনবাড়ী শিশুবিলাকক আমাৰ অংগনবাড়ী কৰ্মীগৰাকীয়ে শিক্ষা প্ৰদান কৰে ধন্যবাদ